ৰাতিৰ ভিতৰত এই পুখুৰীটো পদুম ফুলেৰে ভৰি আছে। মানে চিঙাটো বৰ্তমান মানা কৰি থৈ দিছে না মানে পদ্মৰ বস্তু এইটো যদি কোনোবা চিঙা হেৰি কৰে তেতিয়া মানে ভগৱানে কিবা এটা মানুহ মৰছি এইটোত। মোৰ ঘৰৰ ওচৰৰে এখন গাঁৱত মানে পদুম ফুলৰ এটা পুখুৰী হৈছে আৰু শুনি মানে মই আচৰিত হৈছোঁ। আপোনালোকে চাগে আচৰিত হৈছে, মানে আচৰিত হ'ব লগা কথাই। আমাৰ যিটো খালত মানে আমি যে লোকেল ভাষাত কওঁ মুগা বুলি, মুগা ফুল নাছিল, তাত হঠাৎ পদুম ফুল ক'ৰ পৰা আহিলে মানে শুনি আচৰিত লগা কথা এটা। আৰু মই তাকে আজি চাব যাই আছো, মানে তাত কেনেকৈনো কি হ'ল। আৰু তাতকৈ ডাঙৰ কথা এটা কি, তাত সেই পদুম ফুলটো যেতিয়া প্ৰথম কোনোবা এজনে দেখিছিল, দেখাৰ পিছত ছিঙিব যাওঁতে তাত নিচিঙিলে কোনো মানা কৰাৰ পিছত, তাৰপিছত সেই ল'ৰাজনক মানে ৰাতি শুব দিয়া নাই। মানে কিবা প্ৰব্লেম, কি কথা আচলতে সঁচা নে মিছা, আজি তাকে জানিবৰ কাৰণে যাই আছো। আৰু বৰ্তমান মই কামত যাব ওলাইছো, কামত যাব ওলালো মানে এই মই পাৰ্চেল দিব যাই আছো, গতিকে অলপ দেৰিকে তাক যাই আছো, কামখিনি শেষ কৰি কিনে তাত যাই আছো আৰু আপোনালোকক দেখ। তো গাইজ বৰ্তমান অফিচৰ পৰা মাল চাল লৈ বঢ়িয়াকে আহি গ'লো, মানে তাকে যাবৰ কাৰণে বহুত এটা মাইণ্ডত লাগি আছে। গতিকে কামখিনি সোনকালে শেষ কৰাৰ প্ৰথম দায়িত্ব। এয়া ৰাস্তাত আছো আৰু আমাৰ লগত আছে সুমন ভাই। আমি দুই মানে মানে মুকলমাৰ চকলৈকে যাব, মুকলমাৰ চকত ইয়াক থৈ কিনে আমি কামত যাম আৰু কাম চাম শেষ কৰি তাত যাই আছো আৰু আপোনালোকক দেখাই আছো, চাই থাকিব একদম। আৰু কি কথা মানে মই বুজি পোৱা নাই আচলতে কি হৈছে তাতে, আৰু গোটেইখিনি কথা জানিবাক লাগি তাতে যাই চেষ্টা কৰিম। আৰু এতিয়া সোনকালে জল্দি কামখিনি শেষ কৰিব লাগে আৰু যাব লাগে। তো গাইজ কাম শেষ হ'ল মানে 2 দিন পিছত, মানে 2 দিন আগতে সেইখিনি যিখিনি ক্লিপ আপোনালোকে দেখা পালে 2 দিন আগতে কৰিছিলোঁ। এতিয়া কাম শেষ হোৱাৰ পিছত মানে টাইমো পোৱা নাছিলোঁ, আৰু আমাৰ এই বান্ধাৰ কাৰণে ইয়াৰ কাৰণে মই টাইম পোৱা নাছিলোঁ। আৰু আজি ফাইনেলি আহিলোঁ, আৰু আমাৰ ব্ৰজেন মই হয়না ব্ৰজেন আমি তিনে যাই আছোঁ, মানে এনৰ ওচৰতে আৰু জেগাটো দেখাই দিব বঢ়িয়াকৈ। আৰু আমি তাৰপিছত মানে আপোনালোকক দেখাই দিম মানে কি হৈছে আচলতে গোটেই ঘটনাখিনি ভালকৈ বুজি কিনে আপোনালোকক দেখাম। তো চাই থাকক চলো। ফাইনেলি সেই জেগাটো আহি পালোঁ, মানে যিটো জেগাত মানে পদুম ফুলটো ফুলি আছে সেই জেগাটো আহি পালোঁ আৰু আপোনালোকক দেখাই আছোঁ। ইয়াত মানুহ আছে, ইয়াতে মানে চাই আছে এনেকুৱা, আৰু নেট এনেকৈ দি থৈ দিছে। আপোনালোকে প্ৰথমতে চাই লওক বস্তুখিনি। আচৰিত ন, আগতে একোৱে নাছিল ইয়াতে। আৰু ইয়াত নিশ্চয় আপোনালোকে দেখা পাইছে, এইটো হ'ল পদুম ফুলৰ পুখুৰী। ইয়াত একোৱেই নাছিল আগতে, এতিয়া পদুম ফুলেৰে ভৰি পৰিছে। আপোনালোকে চাওক ধুনীয়াকে। কেইদিনমান হ'ল আমি গাঁৱৰ পৰা আহি আমি এই চিংব পাৰি না নাই পদুম ফুল কেইটি? হা মানুহ মৰছি ইয়াতে, তাৰপিছত এই মানে এইখিনিত আৰু অ' কিমান দিন আগত? 5 বছৰমান হ'ল না, কেইবছৰ 4 বছৰ 5 বছৰমান হ'ল, 5 বছৰমান হ'ল। বড় মানুহ আপোনাৰ নেকি মাটিখিনি? ইয়াতে মই আৰু শুনা পাইছোঁ যে কোনোবা বোলে চিঙতে পেলাই কিবা সেই শুব দিয়া নাই তেওঁক, মানে কিবা ৰাতি অসুবিধা হয় সেনেকুৱা শুনা পাইছোঁ, হয় নেকি? ময়ো শুনা পাইছো অলপ, এই মুগদিৰ চিঙি নিয়াটো কিবা কিবি শুনা পাইছো, হয় না নহয় এতিয়া তাৰ মই শুনা পাইছো কথাহে। কিবা সপোনত মানে দেখা পাইছে এনেকে কৈছে। হা কি কৈছে খুৰা? পদ্মৰ বস্তু এইটো যদি কোনোবা চিঙা হেৰি কৰে তেতিয়া মানে ভগৱানে কিবা এটা কিবা কৰিলে আৰু অলপ দিগদাৰ হয় আৰু নিচিঙাটোৱে ভাল ন, নিচিঙাটো ভাল, কিবা দৰকাৰ লগা আৰু এনে কিন্তু ভালো লাগছে বস্তুটো, অলপমান ঠগি দি পেলাই চিঙি লৈ গেলি হ'ল সেৱা কৰি একদম মানে। আৰু এনেকুৱা জেগাতো সাধাৰণতে সেই পদুম নহয়, কিন্তু হঠাৎ আচৰিত কথা কিন্তু এইটো। আগতে মই এইটো ইমান দিন গৈছো, কোনো দিনো এনেকুৱা নাই, কিন্তু হঠাৎ মানে তো চালোঁ আমি বস্তু পদুম একদম অৰিজিনেল পদুমে। আমি ভাবিছিলোঁ বেলেগ, মানে বহুতে ভাবিব পাৰে যে ইয়াতে এই মুকা ফুল নেকি, সেনেকুৱা নহয়, ডাইৰেক্ট অৰিজিনেল ফুল। জুম কৰি দেখিছোঁ, আপোনালোকে গম পাব ওচৰৰ পৰা বঢ়িয়াকৈ। এয়া চাওক, ডাইৰেক্ট পদুম ফুল হয়, আৰু পানাবিলাক চালে গম পাব। আৰু ইয়াতে আগতে নাছিলেই, আৰু এই তেওঁলোকে কমতে মানে ইয়াতে কোনোবাখিনিত বোলে কেইবছৰমান আগতে মানুহ হেৰি হৈছিল, তাৰপিছতে মানে এতিয়া আজি কেইদিনমান এসপ্তাহমান হ'ল, তেওঁলোকে কোৱা মতে এসপ্তাহমান আগত
এই ঘটনাটো মানে হঠাৎ দেখা পালে পদুম ফুল ফুলি আছে হয় না প্ৰজন কোনোবাই যদি চাই চাব পাৰে মানে জায়গাটো 2 নম্বৰ নাৰুৱা আৰু মুগদিৰ মাজৰ ৰাস্তাটোৰ মাজতে হয় মানে 2 নম্বৰ নাৰুৱাত মানে জাগাটো মই কোৱা নাছিলো 2 নম্বৰ নাৰুৱাত আৰু তেওঁ মালিকে মানে বঢ়িয়াকে নেট সেট দি থৰিছে যাতে কোনো নিচিঙে আৰু চিঙাৰ পিছত কাৰোবাৰ ক্ষতি হ'লে হয়তো বেয়া লাগিব সেইকাৰণে নেট সেট দি লৈছে এনেকৈ বেৰা জেৰা দি থৈছে বঢ়িয়াকে আৰু এওঁলোকক সোধাওঁতে সেনেকৈ ক'লে তো কোনোবাই যদি চাব আহিব বিচাৰে আৰু ওচৰৰ মানুহ হ'লে চাব আহিব পাৰে 2 নম্বৰ নাৰুৱাতে হয় আৰু সুধিলে গমেই পাব মানুহখিনি এইখিনি বস্তু বৰ্তমান ফেমাছ হৈ আছে এতিয়া মানে সকলোৱে গমেই পাইছে কৈছে বৰ্তমান আমি তাৰ পৰা আহিলো মানে কথাখিনি ভালকৈ এতিয়া বুজাই দিওঁ তাতে মানে যিখিনি মানুহ আছে সকলোৱে আমাৰ নিচিনা চাব আহিছে আৰু তাতে এজন মালিক আছে মানে মাটিখিনি যাৰ তেখেতে বঢ়িয়াকৈ বেৰা চেৰা দি লৈছে যাতে কাৰো মানে ছিঙিব নাযায় ছিঙাৰ পিছত হয়তো কাৰোবাৰ কিবা ক্ষতি হ'ব পাৰে আৰু কোৱা মতে মানে ছিঙাটো বৰ্তমান মানা কৰি থৈ দিছে না মানে সংৰক্ষণ কৰাৰ নিচিনাকৈ বেৰা চেৰা দি লৈছে আৰু ভালকৈ মানুহখিনি যাতে চাব পাৰে বস্তুটো আৰু এতিয়া ধৰক আমি তাৰ পৰা যে আহিলো এতিয়া কিছুমানে ক'ব পাৰে ভিডিঅ'টো চাই কেনে যে সেইটো এই অৰিজিনেল পদুম ফুল নহয় পদুম ফুল মানে অৰিজিনেল পদুম ফুলে হয় ফটোটো মানে জুম কৰি মই আনি ফটো মাৰিছোঁ আপোনালোকে চালে গম পাব আৰু প্ৰথম কথা হ'ল ইয়াতে আগতে এনেকৈ মানে ধৰ এইটো এই খেতি কৰা আছে না এনেকৈ মানে পুখুৰীৰ নিচিনা আছিল এইখিনি জেগাত তাতে মানে একোৱেই নাছিল মুকৰ ফুলো নাছিল তেনেকুৱা কিন্তু হঠাৎ যেতিয়া পদুম ফুল আহি গৈছে মানুহ অলপ আচৰিত হৈছে আৰু কি ক'ম আপোনালোকক আৰু তাৰে তেখেতলোকে কোৱা মতে আৰু সিহঁতৰ মানে কোনোবা ঢুকাইছিল বুলি ক'লে ন মানে ইয়াৰে এইখন গাঁৱৰে মানে কোনোবা ল'ৰা এটা তাতে মানে ওচৰৰ পুখুৰীটোতে মৰিছিলে 5 বছৰমান আগতে তাৰপিছতে হয়তো ল'ৰাজন হয়তো মানে তেওঁলোকে কোৱা মতে হয়তো ল'ৰাজন কিবা মানে সেনেকৈ হ'ব পাৰে আৰু সেইকাৰণে ভালকৈ পবিত্ৰভাৱে ৰাখি ধৰিছে বেৰা চেৰা দি কিনে তো ঘটনাটো এইটোৱে আৰু মই মানে গম পাই কিনে আৰু মই বোলো যাওঁ সঁচা নাই মিছা আৰু এনেকৈ যিহেতু পদুম ফুল দেখাও নাই অৱশ্যে মই ক'ব গ'লে কাৰণ এনেকৈ আমাৰ সাধাৰণভাৱে পদুম ফুলটো নহয় হয়নে মানে য'তে ত'তে পদুম ফুলটো নহয় এইটো মানে বেলেগ বস্তু অলপ পদুম ফুলটো আৰু যিহেতু এতিয়া হৈছে বুলি শুনিলোঁ মই বোলো সঁচা মিছা গোটেইখিনি চাওঁ আৰু আপোনালোককো দেখাম আৰু সেইকাৰণে আহিলোঁ তো কি ক'ব শেষত মানে মানুহখিনি যাতে আহে চাব কোনোবাই চাব আহিলে আহিব পাৰে আৰু কথা নাই কিন্তু নিচিঙিলেই হ'ল ছিঙাৰ পিছত কাৰোবাৰ ক্ষতি হয়তো কোনো নিবিচাৰে সেনেকুৱা তো কি কবি ভাই হয়নে নহয় অৰিজিনেল হয় না আৰু এতিয়া বৰ্তমান এনেকৈ নাৰুৱাৰ 2 নম্বৰ বুলি কয় ন এইখিনি অঞ্চলত এনেকৈ মানে পদুম ফুলটো নুফুলে মানে মন্দিৰ ডাঙৰ মন্দিৰবিলাকতে দেখিছিলোঁ আগতে এনেকৈ নৰ্মেল পথাৰত মানে হোৱা ইয়াত ফাৰ্ষ্ট টাইম দেখিলোঁ তাৰমানে আমি ভাল লাগিল ওচৰতে হয় ব্ৰজেনৰ ঘৰ হ'ল ইয়াৰ ওচৰতে এইখিনিত অলপ আগতে 1.5 কিলোমিটাৰমান জেগা হ'ব আৰু মোৰ ঘৰটো জানে আপোনালোকে নাৰায়ণপুৰত তো আমাৰ ঘৰৰ পৰা ওচৰতে হয় গম পাই কিনে আহিলোঁ আৰু তো ঠিক আছে আপোনালোকে যদি মানে ইয়াৰ পিছত কিবা বুজি নাপাব পাৰে মই গোটেইখিনি ক্লিয়াৰ কৰি দিব চেষ্টা কৰিলোঁ আৰু এইখিনি আছিল ভিডিঅ'টোত আজি তো ধন্যবাদ।